নগাঁও পোৱাৰ পিছত নগাঁৱৰ এটা ঠাইত মানে কইনা পাৰ্টিৰ মানুহে আমাৰ কাৰণে এয়া ৰেষ্ট কৰাৰ কাৰণে ঠাই এটা ৰাখিছিল। তাত আমি চাহ তাহ কিবা কিবি খাই কিনে আমি আহি এইবাৰ বাছত উঠিলোঁ। কলিয়াবৰ যিহেতু তাৰ পৰা বেছি দূৰ নাছিলে, আধা ঘণ্টামান আছিলে। তো তাৰ পৰা আমি বাছত আমাৰ ল'ৰাকেইটাই ঢোল আনিছিলে আৰু ঢোল চোল বজাই একদম পূৰা বিহু গান গাই গাই আৰু এয়া হৈছে আমাৰ দৰা কেনেকুৱা লাগিছে জনাব। আৰু আমি এতিয়া পাই গ'লোঁ কলিয়াবৰ, মানে কইনাৰ ঘৰ পাই গ'লোঁ। আৰু এতিয়া কইনাৰ ঘৰ পাই কইনাৰ ঘৰৰ মানুহে আমাক আদৰিবলৈ পূৰা একদম ৰেডি হৈ আছে। এইফালে বাছৰ গেটলৈকে কইনাৰ মানুহে আদৰিব আহিছে দৰাক। এয়া দৰাক আমাৰ লৈ গ'ল, আদৰি দাঙি লৈ গ'ল একদম পূৰা কইনাৰ দাদেক। আৰু এইফালে আমাৰ ভকতসকল আহি কিনে আগতে আহি পাইছে। তেওঁলোকে আহি কিনে বহি আছিলে। তেওঁলোকে নীতি নিয়ম কৰি আমাৰ কইনাক লৈ যাবলৈ দিলে। আৰু এয়া চাওক আমাৰ কইনাক কেনেকুৱা দেখিছে ক'ব। এতিয়া বাৰু কইনা আমাৰ পুৰাণে হৈ গ'ল, তেতিয়াই মানে তাইক কেনেকুৱা লাগিছিল আৰু কইনা। আৰু কইনাক নি আমি এয়া ভাত মানে এইফালে বিয়া চলি আছে আৰু এইফালে আমি খানা মানে ভাত পানী খাবলৈ আহি গ'লোঁ। খানা আমাৰ নিৰামিষে আছিলে। আৰু আপোনালোকক মই দেখুৱাই হোৱা নাছিল, এয়া মোৰ ড্ৰেছযোৰ কেনেকুৱা লাগিছে জনাব। মইতো মানে একদম দৰাৰ